ভূমিকা নাই ইয়াত গুণ্ডাগিৰি দেখা পোৱা ইয়াত এখন ৰিক্সা দোকান আছে প্ৰথমতে মিডিয়া ইথিক্স ফ'ল' কৰিব লাগিব আচলতে গুৱাহাটী কমাৰ্চ কলেজৰ আৰু JB ল' কলেজৰ আচলতে মধ্যমণি এই কমাৰ্চ পইণ্টত দীৰ্ঘদিনৰে পৰা আচলতে ইয়াত মৰেল পুলিচগিৰি চলি থকা আমিও খবৰ পাওঁ আৰু এগৰাকী সংবাদকৰ্মী হিচাপে আমি কৰ্তব্যৰত অৱস্থাৰ পৰা আমি ৰুম অভিমুখে আহি আছিলোঁ আৰু তেতিয়াই আমাক আচলতে দুখন বিলাসী বাহনৰ পৰা এটা বৃহৎ দল নামি আহি আমাক প্ৰশ্ন কৰিছে যে আৰু আমাক হুংকাৰ দিছে যে অসমত যদি সাংবাদিকতা কৰোঁ তেতিয়াহ'লে আমাৰ মতে চলিব লাগিব আৰু কমাৰ্চ পইণ্টৰ আমি ৰজা আমাৰ গুৱাহাটীত থাকিবলৈ হ'লে আমাৰ অনুমতি ল'ব লাগিব নহ'লে তহঁত গুৱাহাটীত থাকিব নোৱাৰিবি এই ধৰণৰ হুংকাৰ আৰু কোনো ধৰণৰ কথা বাৰ্তা নাই তেওঁলোকে হাতত সুৰামত্ত অৱস্থাতে আছিলে সুৰাৰ বটল তেওঁলোকৰ হাতত আছিলে আৰু সেই সুৰাৰ বটলৰে আচলতে মোৰ সহকৰ্মীকো আক্ৰমণৰ অপচেষ্টা আৰু মোৰ চকুৰ সন্মুখতেই তিনিগৰাকীমান আচলতে কোনো ধৰণৰ কাৰণ নোহোৱাকৈ বিনা কাৰণত তিনিজনমান যুৱকক আচলতে চৰিয়াই আছে আৰু তেতিয়া আমি প্ৰশ্ন কৰিলোঁ যে ল'ৰাকেইজনক কিয় মাৰধৰ কৰিছে আৰু সাংবাদিক হিচাপে মই ভাবোঁ সেয়া নৈতিক কৰ্তব্য আমি পালন কৰিছিলোঁ আৰু তেতিয়াই আমাক আচলতে কোনো তৰ্ক বিতৰ্কত আহিছিল আৰু তেতিয়া আমিও কৈছিলোঁ যে আমিও সংবাদকৰ্মী আমাৰ সোধাৰ অধিকাৰ আছে তেতিয়াই তেওঁলোকে আচলতে সাংবাদিকক এক প্ৰকাৰ ভাবুকি দিয়া পৰিলক্ষিত হৈছে যে তেওঁলোকৰ অনুমতি অবিহনে অসমত হেনো সাংবাদিকতা কোনেও কৰিব নোৱাৰিব আৰু কমাৰ্চ পইণ্টৰ সেই ৰজাকেইজনৰ অনুমতি লোৱাটো বাঞ্ছনীয় গুৱাহাটীত থাকিবৰ কাৰণে এই ধৰণৰ আৰু মোৰ সহকৰ্মীকো নিৰ্মমভাৱে আচলতে প্ৰহাৰ কৰিছে চৰিওৱা পৰিলক্ষিত হৈছে হাতত বিয়েৰৰ বটলেৰে তেওঁক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিলে আই কাৰ্ড কিন্তু ডিঙিত লাগিয়েই আছে তাৰপিছতো আমি লগে লগে চানমাৰী আৰক্ষী থানাক অৱগত কৰিলোঁ আৰু ফোনত নাপাই তেওঁলোকক ব্যক্তিগতভাৱে জনালোঁ আৰু চানমাৰী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া তাৰ পৰা পেট্ৰলিঙত থকা আৰক্ষীলৈ যোগাযোগ কৰিছিল তেতিয়া অত্যন্ত দুৰ্ভাগ্যজনকভাৱে পেট্ৰলিঙত থকা আৰক্ষীয়ে কৈছে কমাৰ্চ পইণ্টত কোনো যুৱক নাই কিন্তু সেই মুহূৰ্তত সংবাদ মাধ্যমৰ সাংবাদিক উপস্থিত আছিল কমাৰ্চ পইণ্টত সেই ল'ৰাকেইজন আছে আৰু তাৰ পাছত ভাৰপ্ৰাপ্ত আৰক্ষীগৰাকী আহি নিজেই কমাৰ্চ পইণ্টৰ পৰা কৰায়ত্ব কৰিছে যুৱককেইজনক কিন্তু গোটেই ঘটনাটোত কোনোবাখিনিত যুৱক গোটেই গেংটোত প্ৰায় 9জনমান যুৱক আছে দুখন বাহনত তেওঁলোক আহিছে আৰু পুলিচ আহি 3জন যুৱকক পাইছে আৰু ৰঙা টি চাৰ্ট পৰিহিত এজন আৰু এজনে ৰিংকু তালুকদাৰ বুলি নামটো আচলতে তেখেতে পৰিচয় দিছে আৰু তেখেতে আৰু গোটেই নেক্সাছটোৰ লগত জড়িত এটা বৃহৎ গেং জড়িত থকাৰ আমাৰ অনুভৱ হৈছে আৰু ৰিংকু তালুকদাৰ বুলি যিজন আমাক পৰিচয় দিছে কৈছে মই ৰিংকু তালুকদাৰ চবেই টিকু বুলি নে চিকু বুলি জানে বুলি কৈছে আৰু সেই ৰিংকু তালুকদাৰ নামৰ যুৱকজনে পলায়ন কৰিলে আৰক্ষীয়ে আহি নাপালে কিন্তু গেংটোৰ 3জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হয় ৰিংকু তালুকদাৰে আচলতে ভাবুকি দিছে আৰু গোটেই গেংটোৱে আচলতে আৱৰি থৈছিলে আমাক কৰ্তব্যৰত অৱস্থাৰ পৰা আৰু তেওঁলোকে দুখন বাহনকেইখন কি আছিলে কিন্তু বিলাসী বাহন আৰু চাই অনুমান হৈছে আৰু গতিকে মোৰ এটা প্ৰশ্ন যে গুৱাহাটীত যদি আচলতে সাংবাদিকৰ কৰ্তব্যৰত অৱস্থাৰ পৰা উভতোতেই সুৰক্ষা নাই তেতিয়াহ'লে স্মাৰ্ট পুলিচ বুলি জহাই ফুৰা অসম আৰক্ষীয়ে বা গুৱাহাটী মহানগৰ আৰক্ষীয়ে কেনেকুৱা ধৰণৰ নিৰাপত্তা প্ৰদান কৰিছে সেই এটা ডাঙৰ প্ৰশ্নবোধক আৰু মই বিচাৰোঁ যে গুৱাহাটীৰ এই কমাৰ্চ পইণ্টত এখন ৰিক্সাৰ দোকানক কেন্দ্ৰ কৰি গঢ়ি উঠা এই বৃহৎ মৰেল পুলিচগিৰিৰ গেংটো যাতে অতি শীঘ্ৰে আৰক্ষীয়ে আচলতে নিৰ্মূল কৰিবলৈ সক্ষম হয় কাৰণ আজি আপুনি বা মই বা মোৰ সহকৰ্মী হয়তো বলি হৈছে কি ঠিক কালিলৈ দুখন যিহেতু শিক্ষানুষ্ঠান আছে গুৱাহাটী কমাৰ্চ কলেজ আছে আনফালে JB ল' কলেজ আছে এই কলেজৰ ছাত্ৰ ছাত্ৰী যে কেতিয়াবা এই মৰেল পুলিচগিৰিৰ বলি নহ'ব তাৰ কোনো সন্দেহ নাই গতিকে আৰক্ষীয়ে এটা বিহিত ব্যৱস্থা ল'বলৈ আমাৰ ফালৰ পৰা এটা অনুৰোধ মাৰিছে মানে আমি আহি আছিলোঁ তাৰপিছত আমি দোকানখনত সোমাওঁতে আমাক কৈছে কি এইপিনে শুন এনেকৈ মাতিলে তাৰপিছত গ'লোঁ হয় দাদা কি হৈছে কওক ৰিংকু তালুকদাৰ বুলি নহয় ইহঁতৰ যিটো গেংটো আছে সেই গেংটো ইহঁতে কোনোবা এজনে মাতিছে আৰু তাৰপিছত গ'লোঁ এনেকৈ হেৰি কৰিলোঁ কথা পাতিলোঁ অ'কে তাৰপিছত কৈছে কি ইয়াতে তহঁতে আমাক প্ৰশ্ন মানে এওঁ কিবা এটা কুৱেশ্যন এটা কৰিলে যে এনেকুৱা কিয় হৈ আছে এওঁ ভালদৰে কৈছে কি হৈছে কিয় এনেকুৱাকৈ কৰিছ ইহঁতক তাৰপিছত কৈছে কি আমাক সুধিবলৈ তহঁতে কোন তাৰপিছত তেখেতে ক'লে কি আমি সংবাদকৰ্মী আমাৰ সোধাটো দৰকাৰী আছে
তাৰপিছত তেখেতসকলে কৈছে কি যদি অসমত মানে সাংবাদিকতা কৰিবলৈ আহিছ আমাৰ মতে চলিব লাগিব। অকল সাংবাদিকতা বুলি নহয়, ইয়াতে যিকোনো পঢ়িব আহিছ, তহঁতে কিবা বেলেগ পঢ়িব আহিছ, যিকোনো আমাৰ মতে চলিব লাগিব, এইখিনিয়ে কথা। এইটো গোটেইকেইজন মানে আমি তাত দুজন পালোঁ, দুজনক পালোঁ ভালকৈ, সিহঁতক লৈ গ'ল। নামকেইটা সিহঁতৰ গম নাপাওঁ, কিন্তু যে পুলিচ অহাৰ পিছতো যেতিয়া মানে সাংবাদিকে কেমেৰা অন আছিলে, কেমেৰা অন থকা অৱস্থাতে মানে কেমেৰাৰ হাত দিছে সুৰামতো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।